সব মই ভাবো যে যোৰহাটৰ ৰাইজৰ কাৰণে আমাৰ বহুত কৰিবলগীয়া কাম আছে। এতিয়া মই লাগি আছো যে যোৰহাটত ইমিডিয়েটলি ফ্লাইট এখন আহিব লাগে। ইণ্ডিগোৰ লগত মই 21 তাৰিখে মিটিং দিছো যে যোৰহাটত যাতে এখন ৰৰৈয়াত যাতে দিল্লী যোৰহাট এখন ফ্লাইট আৰম্ভ হয়। আৰু যোৰহাটৰ কাৰণে আমি কাম কৰাৰ এটা সদায় মন আছে। অহা এক মাহৰ ভিতৰত যোৰহাট মাজুলী দলঙৰো টেণ্ডাৰ ওলাব, গতিকে আমি নিশ্চিতভাৱে কাম কৰিম। আৰু ইলেকশ্যন খেলা নেখেলা এইটো দলে ঠিক কৰিব, সেইটো এটা বেলেগ কথা। কিন্তু মোৰ এটা সমষ্টি আছেই, গতিকে সমষ্টিৰ ওপৰত দুটাত যদি ইলেকশ্যন খেলিব লাগে দিলীপ শইকীয়াই অনুমতি দিব লাগিব। গতিকে সেইটো এটা পৰৱৰ্তী সময়ত বিবেচনা কৰা কথা। সব মই ভাবো যে যোৰহাটৰ ৰাইজৰ কাৰণে আমাৰ বহুত কৰিবলগীয়া কাম আছে। এতিয়া মই লাগি আছো যে যোৰহাটত ইমিডিয়েটলি ফ্লাইট এখন আহিব লাগে। ইণ্ডিগোৰ লগত মই 21 তাৰিখে মিটিং দিছো যে যোৰহাটত যাতে এখন ৰৰৈয়াত যাতে দিল্লী যোৰহাট এখন ফ্লাইট আৰম্ভ হয়। আৰু যোৰহাটৰ কাৰণে আমি কাম কৰাৰ এটা সদায় মন আছে। অহা এক মাহৰ ভিতৰত যোৰহাট মাজুলী দলঙৰো টেণ্ডাৰ ওলাব, গতিকে আমি নিশ্চিতভাৱে কাম কৰিম। আৰু ইলেকশ্যন খেলা নেখেলা এইটো দলে ঠিক কৰিব, সেইটো এটা বেলেগ কথা। কিন্তু মোৰ এটা সমষ্টি আছেই, গতিকে সমষ্টিৰ ওপৰত দুটাত যদি ইলেকশ্যন খেলিব লাগে দিলীপ শইকীয়াই অনুমতি দিব লাগিব। গতিকে সেইটো এটা পৰৱৰ্তী সময়ত বিবেচনা কৰা কথা।